ওজনত যদি কোনো মুসলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয়, বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা, তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব। নামনিত কিন্তু বেলেগ ফালে গুচি যাব দেই, আৰু ইয়াৰ দায়িত্ব কিন্তু তুমি হ'বা। যেতিয়া মুছলমান উত্তেজনা হৈ যাব, যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম, তেতিয়া কিন্তু তুমি অসম এৰিব লাগিব। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই, বাংলাদেশী। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এতিয়ালৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? শৃংখলা চলি তোমাক কিন্তু মই ৱাৰ্ণিং দিছো, সাৱধানে থাকিবা, এনেকৈ অত্যাচাৰ নকৰিবা মুছলমানৰ ওপৰত। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান চলিহা। তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এতিয়ালৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? ওজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই, বাংলাদেশী। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? তুমি কোৱা বাংলাদেশী, আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশী খেদিম, আমিও নামনিৰ পৰা বাংলাদেশী খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা, মুছলমানৰ নাম লৈ আছা। এইটো কিন্তু ঠিক হোৱা নাই। তুমি নিজে পলাব লাগিব। কিন্তু যেতিয়া মুছলমান উত্তেজনা হৈ যাব, যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম, তেতিয়া কিন্তু তুমি অসম এৰি পলাবা। এইটো তোমাক মই ৱাৰ্ণিং দিছো, অকিয়াই দিছো। কিন্তু চলিয়া আইন কি শৃংখলা চলিয়া, তোমাক কিন্তু মই ৱাৰ্ণিং দিছো, সাৱধানে থাকিবা, এনেকৈ অত্যাচাৰ নকৰিবা মুছলমানৰ ওপৰত। ওজনত যদি কোনো মুছলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয়, বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা, তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব। নামনিত কিন্তু বেলেগ ফালে গুচি যাব দেই, আৰু ইয়াৰ দায়িত্ব কিন্তু তুমি হ'বা। লাচিত সেনা কিন্তু ইয়াৰ দায়িত্ব। কিবা যদি অঘটন হয় হিন্দু মুছলমানৰ অসমত, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই অনুৰোধ কৰিছো যে এই শৃংখলা চলিহা মাতালটো, এই মেণ্টেলটো, এই মদাহীটো, এই দালালটোক চলিহাক আপুনি ইমিডিয়েট এৰেষ্ট কৰক। আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি এৰি নহয়, আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী। এই শৃংখলা চলিয়াক এৰেষ্ট কৰক, নহ'লে অসমত অশান্তি সৃষ্টি কৰিব, হিন্দু মুছলমানৰ অশান্তি সৃষ্টি কৰিব। যি অত্যাচাৰ আৰম্ভ কৰিছে, আমি কিন্তু বহি নাথাকো। এইবাৰ আমাৰ বহুত অত্যাচাৰ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017930।